তুই আছি বলকেহে এই ঠাইত তালি মাৰিবা টানি টানি তেহে পৰিব লোবৰ পানী Pran Goswami. This is Gamusa, mostly used by people of Assam in northeast of কার খবর আছে আরে তুই থাকলে সব ঠিক থাকবে জানে দুনিয়া মই তেনেকুৱাই নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিভিউ নৰ্থ ইষ্টলৈ। তো বন্ধুসকল, ফাইনেলি আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ উভতি আহিছে এখন আছামিজ চিনেমাৰ ৰিভিউ লৈ পিনি। হয় বন্ধুসকল, বৰ্তমান চাগে প্ৰায় মানুহে গম পায় যে বৰ্তমান কোনখন চিনেমা ৰিলিজ হ'বলৈ গৈ আছে। এইটো চাগে মই ক'ব নালাগে, প্ৰায় মানুহে চাগে অসমৰ গম পায়। তো বন্ধুসকল, 20 তাৰিখে জুবিনদাৰ শিকাৰ মুভিখন ৰিলিজ হ'বলৈ গৈছে। তো আজি এই ভিডিঅ'টোৰ মাধ্যমে সম্পূৰ্ণ আলোচনা কৰিম এই চিনেমাখনৰ ওপৰত, ট্ৰেইলাৰটোৰ বিষয়ে। তো ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈছে। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়াহ'লে কথাবিলাক ষ্টেপ বাই ষ্টেপ গম পাব। তো বলক দেৰি নকৰি পিনি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই পিনি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক দেৰি নকৰি পিনি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি বন্ধুসকল, জুবিনদাৰ শিকাৰ মুভিখন 20 তাৰিখে ৰিলিজ হ'বলৈ গৈ আছে। লগতে আমাৰ সিদ্ধাৰ্থ শৰ্মা বেহৰবাৰী আউটপোষ্টৰ কে বুলি আমি চবেই চিনি পাওঁ, তেওঁ আছে। আৰু চিনেমাখন আচলতে কি হৈ আছে, এখন আছামিজ চিনেমা ফাৰ্ষ্ট টাইমৰ বাবে বিদেশত গৈ পিনি শ্বুটিং কৰি আহিছে। হয় বন্ধুসকল, লণ্ডনত গৈ পিনি প্ৰায় চিনেমাখনৰ 70% শ্বুটিং হৈছে লণ্ডনত, আৰু বাকী 30% আপোনাৰ অসমতে শ্বুটিং হৈছে। তো বন্ধুসকল, বহুত বেছি ইণ্টাৰেষ্টিং হ'ব লাগিব। আচলতে আছামিজ চিনেমাত আমি এনেকুৱা জেগা চাই পাম, বেলেগ দেশৰ কিছুমান চিনাৰী চাই পাম, যিটো হয়তো আমি আজিলৈকে আছামিজ চিনেমাত চাই পোৱা নাইকিয়া। তো বন্ধুসকল, যিয়ে নহওক, আছামিজ চিনেমাৰ বাবে ফাৰ্ষ্ট টাইমত VFX ইউজ কৰিছে, অলপমান CGI ইউজ হৈছে বুলি শুনি পাইছোঁ। তো বন্ধুসকল, যিয়ে নহওক, আছামিজ চিনেমা এটাত আছামিজ ইণ্ডাষ্ট্ৰীত চাগে আজিলৈকে VFX ইউজ হোৱা নাছিলে মই ভাবোঁ। কিন্তু ফাৰ্ষ্ট টাইমৰ বাবে জুবিন দাই আমাৰ কাৰণে ভাল উপহাৰ লৈ আহিছে, আছামিজ চিনেমাত VFX ইউজ কৰি পিনি আমাক দেখাবলৈ গৈ আছে। তো বহুত চিনেমাখন বেছি ভাল লাগিব চাগে, আৰু কোৱালিটিও ভাল লাগিছে চিনেমাৰ, যিহেতু গান কেইবাটাও ৰিলিজ হৈছে, সেই গানখিনি চাইছোঁ। আপোনাৰ চিনেমাৰ যোনখিনি ভিজুৱেল হয় বহুত বেছি ভাল লাগিছে। আৰু এডিটিংটো নিশ্চয়তো একশ্যন মুভি হয় যেতিয়া এডিটিংটো আপোনাৰ ভাল হ'বই লাগিব, নহ'লে কাৰণ সেইটোতো নচলিব কিয় জানো। আৰু জুবিন দাই যেতিয়া বনাইছে, ভাল বস্তু এটা দি উপহাৰ দিব বুলি অসমৰ ৰাইজক মই ভাবোঁ। আৰু যিয়ে নহওক বন্ধুসকল, আপোনালোকে যোনে নেকি জুবিন দাৰ অনুৰাগী, সিহঁতে এই ভিডিঅ'টো নিশ্চয় এটা লাইক কৰিব, আৰু আপোনালোকৰ মতামতটো জনাব। আপোনালোকৰ চিনেমাটোক লৈ পিনি আপোনালোকৰ মন্তব্য কি, নিশ্চয় কমেণ্ট বক্সত সেইটো দাঙি ধৰিব। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে আৰু ফাৰ্ষ্ট শ্ব' কোনে চাবলৈ গৈ আছে চিনেমাখনত, সেইটো মোক কমেণ্টৰ থ্ৰুদি জনাই দিব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিলে, কিয়নো আমি আপোনালোকৰ যেতিয়া নেকি চিনেমাটো ৰিলিজ হ'ব, চিনেমাটো ৰিলিজ হোৱাৰ পিছত মই আপোনাক গোটেই চিনেমাখনৰ ৰিভিউ আপোনালোকক দি যাম, যে চিনেমাখন কেনেকুৱা, ক'ৰ পৰা কি হয়। তো সেইটো চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে সকলোতকৈ আগত মোৰ চিনেমাখনৰ ৰিভিউটো চাব পাৰিব। তো আজিলৈ এৰিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, টাটা বাই বাই, টেক কেয়াৰ, জয় অসম। কার খবর আছে সভ্য দুনিয়ার খেলাই খতম।